100% উত্তীৰ্ণ ফলাফলে উজলি উঠিল টেঙাখাট সৰস্বতী দেৱী বাগৰদীয়া হাইস্কুল। 1975 চনতে প্ৰতিষ্ঠা লাভ কৰা টেঙাখাটৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ ভিতৰত অন্যতম হ'ল টেঙাখাট সৰস্বতী দেৱী বাগৰদীয়া উচ্চ মাধ্যমিক বিদ্যালয়। আজি ঘোষিত হোৱা উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষাৰ ফলাফল অনুসৰি প্ৰতিষ্ঠা কালৰে পৰা প্ৰথমবাৰৰ বাবে এই বিদ্যালয়ত 100% শিক্ষাৰ্থী উত্তীৰ্ণ হোৱা খবৰে টেঙাখাটৰ শৈক্ষিক সমাজৰ লগতে শিক্ষাৰ্থী শিক্ষক তথা অভিভাৱকসকলক উৎফুল্লিত কৰি তোলা পৰিলক্ষিত হয়। এই সন্দৰ্ভত বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গংগা গগৈ আৰু পৰিচালনা সমিতিৰ সভাপতি কাৰ্তিক হাজৰিকাই এনেদৰে কয়। সৰস্বতী দেৱী বাগৰদীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ আমাৰ প্ৰতিষ্ঠাৰ কালৰ পৰা আজি পৰ্যন্ত আমাৰ 100% ৰিজাল্ট হ'ব পৰা নাই। এই বছৰ আমাৰ 100% ৰিজাল্ট উত্তীৰ্ণ হৈছে। ইয়াৰ মূল কাৰণটো হৈছে আমাৰ ষ্টুডেণ্ট যিবিলাক আছিলে, আমি প্ৰথম পৰ্যায়ত এই বৰ্ষৰ যিখিনি ষ্টুডেণ্ট আমি তেওঁলোকক যথেষ্ট কষ্ট কৰিবলৈ শিকাইছিলোঁ আৰু তেওঁলোকক ষ্টাডি পঢ়িবলৈ শিকাইছিলোঁ। আমাৰ যেতিয়া নেকি বাছনি পৰীক্ষা হৈ যোৱাৰ পিছত যোৱা ডিচেম্বৰ মাহৰ পৰা তেওঁলোকক যথেষ্ট আমি প্ৰতিজন শিক্ষকে আমি তেওঁলোকৰ যাতে ৰিজাল্টটো ভাল হয় সেই বিষয়ে আমি তেওঁলোকক অৱগত কৰিছিলোঁ। তেওঁলোকৰ ৰিজাল্ট ভাল হ'লে কি হ'ব আৰু অভিভাৱকৰ লগত আমি প্ৰতিদিনে তেওঁলোকক যোগসূত্ৰ ৰাখিছিলোঁ। ফোনৰ যোগে হওক বা আমি ঘৰত গৈ হওক তেওঁলোকৰ লগত ৰাখিছিলোঁ আৰু প্ৰতিজন শিক্ষকে আমি 3জনকৈ ষ্টুডেণ্ট তেওঁলোকক ভগাই লৈছিলোঁ। প্ৰতিজন শিক্ষকে সেই 3জনক তেওঁলোকে কেয়াৰ লৈছিলে যে কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব, তেওঁলোকে কোনখিনিত অসুবিধা পাইছে, ঘৰত কিবা প্ৰব্লেম পাইছে নেকি। যিহেতু আমাৰ এটা পিছপৰা অঞ্চলৰ এখন স্কুল, গতিকে তেওঁলোকৰ ঘৰত গ'লে আমি দেখিবলৈ পাওঁ যে পঢ়াৰ পৰিৱেশটো যথেষ্ট তেওঁলোকৰ অসুবিধা সন্মুখীন হ'বলগীয়া হয়। আমি কেইবাজনো শিক্ষকে যেতিয়া ৰাতি ভিজিট কৰিবলৈ যাওঁ তেওঁলোকৰ লগত, কিন্তু তেওঁলোকৰ দেখোঁ যে সেই আমাৰ যিখিনি সন্ধিয়া সময়টোত পঢ়াৰ পৰিৱেশ নাথাকে। তথাপি তেওঁলোকক আমি কোনটো সময়ত পঢ়িব লাগিব সেইটো বিষয়ে আমি অৱগত কৰিছিলোঁ। আৰু লগতে আমাৰ যিহেতু 3:30-3:30লৈকে ক্লাছ হয়, ক্লাছ কৰাৰ পিছতো আমি অতিৰিক্ত ক্লাছ প্ৰায় 6টালৈকে আমাৰ প্ৰতিজন শিক্ষকে যে 6টালৈকে আমি অতিৰিক্ত ক্লাছ লৈছিলোঁ। আৰু এই ক্ষেত্ৰত আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে যথেষ্ট আমাক সঁহাৰি দিছিলে। দুই এজনে হয়তো প্ৰথম অৱস্থাত তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈছিলে, কিন্তু পিছলৈ আমাৰ এইখিনি তেওঁলোকে এডজাষ্ট কৰি ল'লে আৰু অভিভাৱকসকলে যথেষ্ট কষ্ট কৰিছে তেওঁলোকৰ যাতে ৰিজাল্টটো ভাল হয়। তেওঁলোকে আমাৰ ষ্টুডেণ্টক তেওঁলোকৰ যিখিনি আমাৰ স্কুলত যিখিনি খাব লাগে তেওঁলোকৰ খাদ্য, সেই বিষয়ে আমি তেওঁলোকক উপযুক্ত যাতে খাদ্য তেওঁলোকক যোগান ধৰে সেইটো বিষয়ে আমি তেওঁলোকক জনাইছিলোঁ। আৰু লগে লগে তেওঁলোকে যিহেতু 6টা বজালৈকে আমাৰ ইয়াত প্ৰায় আন্ধাৰ হৈ যায়, তেওঁলোকে ইয়াত নিবলৈ আহে আৰু তেওঁলোকৰ সেইটো ডিচেম্বৰ মাহটো যিহেতু ঠাণ্ডাৰ দিন, তেওঁলোকৰ কাপোৰ কানি আনি দিয়া ব্যৱস্থাখিনি আমাৰ অভিভাৱকসকলে সহযোগ কৰিছিলে। আৰু লগতে আমাৰ বিদ্যালয়বিলাকত যিহেতু লাইটৰ অসুবিধা হয় সেইখিনি আমি ব্যৱস্থা কৰি তেওঁলোকক দিছিলোঁ। গতিকে এইখিনি আমি স্কুলৰ ফালৰ পৰা যিমানখিনি পাৰোঁ যে আমি তেওঁলোকক দিবলৈ কৰিছিলোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰত তেওঁলোককতো আমাৰ যথেষ্ট যিমান দিব লাগে আমি হিয়া উজাৰি দিছিলোঁ আৰু তেওঁলোকেও সেইমতে আমি কোৱা মতে যিহেতু তেওঁলোকে ল'ব পাৰিলে সেইটো কাৰণে আজি হয়তো আমি এই ফলাফলটো ভাল পাইছোঁ। বৃহত্তৰ টেঙাখাট অঞ্চলৰ আজি এখন ইতিহাস
এতিয়া হৈছে সৰস্বতী দেৱী বাগদত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ এবাৰ 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। 1964 চনত তেওঁৰ হাতত প্ৰথমবাৰৰ কাৰণে মেট্ৰিক পৰীক্ষা কেন্দ্ৰ আহিছিল আৰু মেট্ৰিক পৰীক্ষা কেন্দ্ৰ হোৱাৰ পিছৰে পৰা এই চলিত বৰ্ষলৈকে যিমানখিনি অসমীয়া মিডিয়ামৰ বিদ্যালয় আছে বিদ্যালয়সমূহৰ মাজত তেওঁৰ হাতৰ সৰস্বতী দেৱী বাগদত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এইবাৰ ইতিহাস ৰচি 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছে। তাৰে ভিতৰতে 23জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 17গৰাকী ছাত্ৰ ছাত্ৰী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু 6গৰাকী দ্বিতীয় বিভাগত। ইয়াতে 2গৰাকী ছাত্ৰীয়ে 3খনকৈ ছাবজেক্টৰ লেটাৰ পাইছে। মুঠতে 10গৰাকী ছাত্ৰ ছাত্ৰী লেটাৰ পোৱাটো আমাৰ কাৰণে এটা সৌভাগ্য বিষয়। আমি ভাবিছোঁ এই ক্ষেত্ৰত আজি আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক মই এই মঞ্চৰ যোগেদি অভিনন্দন জ্ঞাপন কৰাৰ লগতে মই শিক্ষক সমাজৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীক মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই ক্ষেত্ৰত সৰস্বতী দেৱী বাগদত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ যিগৰাকী ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত গংগা গগৈয়ে তেওঁৰ পৰিকল্পনাই আজি যিটো কাৰ্য কৰিলে আবেলি 6টা বজালৈকে ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰাটো এটা বিৰল উদাহৰণ। গতিকে এনেকুৱা উদাহৰণৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সহযোগ কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমাৰ গাৰ্জেন সমাজ অভিভাৱকসকলেও সহযোগ কৰাৰ ক্ষেত্ৰত আজি আমি সফলতা অৰ্জন কৰিছোঁ। আমি যোৱা বছৰৰ পৰা আমাৰ বিদ্যালয়ে গুণোৎসৱত প্ৰথম স্থান অধিকাৰ কৰিছে। এই বছৰ আমি প্ৰথম স্থান অধিকাৰ কৰিছোঁ। আজি গুণোৎসৱৰ দিনাখন আমাৰ বিদ্যালয় পৰিদৰ্শনৰ কাৰণে মুখ্য দায়িত্বত আছিল ডিব্ৰুগড় জিলা আয়ুক্ত মহোদয়। তেওঁ আমাক কৈ গৈছে আপোনালোকে ধুনীয়াকৈ এইবাৰ ছাত্ৰ ছাত্ৰীসকলক 100% উত্তীৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। ঠিক তেনেধৰণে তেখেতৰ আমাৰ যিটো চিন্তাধাৰা আমি ছাত্ৰ ছাত্ৰী সমাজ শিক্ষক সমাজ অভিভাৱক সকলোৱে একগোট হৈ আমি 100% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈ যিটো গৌৰৱ অনুভৱ কৰিছোঁ সঁচাকৈ এইটো বিৰল। এনেকুৱা এটা আমাৰ অসমীয়া ভাষাৰ যিটো শিক্ষা ব্যৱস্থা ভাষাৰ যোগেদি শিক্ষা ব্যৱস্থা আমি তেওঁৰ হাতৰ ভিতৰতে হয়তো ডিব্ৰুগড় জিলাৰ ভিতৰতে হয়তো আমি সৰস্বতী দেৱী বাগদত্ৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰথম স্থান আমি অধিকাৰ কৰাৰ ক্ষেত্ৰত আমি সফলতা অৰ্জন কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।